অনুৰোধ জনাইছোঁ সকলোৱে থিয় হ'ব তেখেতক আমি সম্বৰ্ধনা জনাম আমি খুব ক্ষুদ্ৰ মানে উপহাৰ আনিছোঁ তেখেতৰ কাৰণে এখন গামোচাৰে মই তেখেতক আমাৰ ফালৰ পৰা এটা হেৰি জনাইছোঁ আৰু বিজয় লগতে এখন শৰাই চিন এটা ৰাখিব লামলিং থানা বুলি মই আমাৰ লামডিং থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া বিজিত পাৰচাইক আমাৰ কল্যাণ সমাজ আৰু সন্ধ্যা চাদৰ এখন কৰিবলৈ অনুৰোধ জনাম ইয়াৰ পিছতে আমাৰ সহকৰ্মী এছ আই ভাৰতী বৰা ডাঙৰী আমাৰ সন্মানীয় কল্যাণ সমাজৰ এটাই আমাৰ তাৰপিছত চবেই দিব এই দুটা ভিডিঅ' চাব দিব আমি তেখেতৰ ল'ৰা আৰু ছোৱালীকো সামান্য এটা সৰু উপহাৰ দিব লৈছোঁ এইটো আমাৰ বিজয় শৰ্মা উপপৰিদৰ্শক বিজয় শৰ্মাই তেখেতসকলক এতিয়া আমি অনুৰোধ জনাইছোঁ আপোনালোকে ব্যক্তিগতভাৱে যিসকলে গামোচা আনিছে তেখেতক সন্মান জনাব সন্মানটো আপোনালোকে জনাব এই স্কিলখনো ক্লিক কৰিব যেতিয়া হেৰি ষ্টাৰ্ট কৰা এই গামোচা পুৰণা বস্তু দিব লাগে লৈ মই একাকাৰ ক'ব বিচাৰিছোঁ আপোনাক ক'বলৈ দিমেই আপুনিতো মেইন মানুহ এই আমাক জন্মদিনে বুলি ক'ব লাগিব কেনেকে কি কৰোঁ জুম কৰি ল মনো চাহ আনিছিলে নেকি দি দিব দিয়ক চাহটো দি দিব দিয়ক সকলোৱে বহি দিয়ক চাহ দিব এতিয়া আমি আমাৰ ফালৰ পৰা আমি আমাৰ বিদায়ী উপপৰিদৰ্শক এতিয়া আমি বিদায়ী উপপৰিদৰ্শক
উপেন্দ্ৰদেৱ শৰ্মাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। 38 বছৰীয়া আৰক্ষী অভিজ্ঞতা। আমাৰ সকলোৱে তেখেতে কি কয় শুনিব, খুবেই গুৰুত্বপূৰ্ণ, খুবেই প্ৰয়োজনীয়। তেখেতেনো কি কয়, আমাৰ বিষয়েনো কি কয়, তাকে শুনি লওঁ। নমস্কাৰ। আজি মিটিঙৰ আমাৰ মহোদয়, ছাৰ মহোদয় আৰু মোৰ ছাৰসকল, ভাই বন্ধুসকল, মেজৰসকল, আজি মই 86ৰ 14 আগষ্ট তাৰিখে ভৰ্তি হৈছিলোঁ। আজি 38 বছৰ মই হেৰি কৰিলোঁ, কিন্তু এটা কথা মোৰ জীৱনত অভিজ্ঞতা হেৰি হৈছে যে ওপৰৱালাৰ আদেশ মতেহে আমি ডিউটিটো কৰিব লাগে, আৰু ওপৰৱালাক মানি আমি চলিলে অসুবিধা নহয়। যিয়ে গালি নাপাৰক, যিয়ে যি নাপাৰক, ওপৰৱালাৰ আদেশ অনুযায়ী আমি যদি চলি যাওঁ তেতিয়াহ'লে আমাৰ জীৱনটো ভালে যাব। কিন্তু যদি ওপৰৱালাৰ আদেশ আমি নামানো বা ফাঁকি দি চলি যাওঁ তেতিয়াহ'লে আমাৰ জীৱনটো সিমান ঠিক নহয়। কাৰণ আমাৰ প্ৰত্যেকৰে মা দেউতা ভাই ভনী আছে। এই মা দেউতা ভাই ভনীৰ যিটো আদৰ, যিটো আমাক পঠাইছে যে এমুঠি তেওঁলোকে চাই আছে, আপোনাৰ এইটো কি মুনি আছিলে, তেওঁ মানে দৌৰা যায় হাতত যাওঁতে দখৰতে হেৰি কৰিছিলে, ঠিক তেনেকুৱাকৈ আমাক পঠাইছে। আমি তেওঁলোকৰ পাপ কেতিয়াও খণ্ডন কৰিব নোৱাৰোঁ। মা দেউতাৰ পাপ, ভাই ভনী ককাইদেউহঁতৰ পাপ কেতিয়াও আমি খণ্ডন কৰিব নোৱাৰোঁ। কিন্তু হ'ল তেওঁলোকে এমুঠি পাম বুলি আমাক পঠাইছে। আমি যদি ইয়াতে আমাৰ ওপৰৰ মহোদয়সকলৰ কথা আমি মানি নচলোঁ বা কিবা কৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰখন নচলা, আমি অভিশাপৰ প্ৰাপ্ত হ'ম। গতিকে সেইফালৰ পৰা মা দেউতা ক'ৰবাত গ'লে বা পৰিয়াল বা ল'ৰা ছোৱালী মাত দি থৈ অহাটো ভাল। আৰু ৰাতিপুৱা মোৰ পক্ষৰ মই কথাটো কৈছোঁ, গা পা ধুই এটা ভগৱানক এটা প্ৰণাম জনাই ডিউটিত আহিলে কোনোদিন বিপদত নপৰে বুলি মোৰ ধাৰণা, এটা বিশ্বাস। কাৰণ মই আজি তেনেকুৱাকৈ চলিলোঁ। মই সদায় ওপৰৱালাক আৰাধনা কৰি মই ওলাই আহোঁ। আৰু মোৰ কথা হ'ল কি, যাতে কোনোৱে থানাখনৰ কোনোবাই যিয়ে নকওক, অফিচাৰ সদায় নাথাকে, তেওঁলোক বাহিৰত যায়। কোনোবা এজন মানুহ আহিলে বহুতে কয় যে থানাত মানুহ নাথাকে। মই পাৰা নৰা সেইটো বেলেগ কথা, মই নাজানিব পাৰোঁ। কিন্তু মানুহ এজন আহিলে তেওঁক মই সোধাটো প্ৰয়োজন, কিয় আহিলে, বা অফিচাৰ বাহিৰত আছে বা ছাৰসকল বাহিৰত আছে, গতিকে আপোনালোকে বহক বা আবেলি আহক। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ। আৰু মোক কৈছিল যে ৰিক্সাৱালা আৰু ঠেলাৱালাৰ মোক যিয়ে সহায় কৰিছিলে, ওপৰৱালাবিলাকে কৈ থৈ গৈছিলে ৰিটায়াৰ হোৱা টাইমত, যে ৰিক্সাৱালা আৰু ঠেলাৱালাৰ কেতিয়াও যাতে অনিষ্ট নহয় বা অনিষ্ট নকৰে, বা এক পইচাৰ কেতিয়াও কিবা ক'লেও নহয়, তুমি সেইটো গ্ৰহণ নকৰিবা। সেইমতে মই আজি তেওঁলোকৰ মতে মই চলি আহিলোঁ। এদিন মই এছেম্বলি ডিউটি কৰি থাকোঁতে গণেশ মন্দিৰত মই এছেম্বলি ডিউটি কৰি থকা অৱস্থাত জনতা ভৱনত মই খাটিছিলোঁ। তাৰপিছত মই ডেইলি ৰাতিপুৱা 4টাতে গা পা ধুই আহি মই গণেশ মন্দিৰত প্ৰণাম কৰোঁ। কৰি উঠি মই হেৰি হোৱাৰ পিছত দুখন গাড়ীত SBৰ মানুহ চিটি বাছত ভৰ্তি হৈ আহিছিলে। আৰু সকলোৱে হিন্দু মুছলিম খ্ৰীষ্টান বুলি কথা নাই, সকলোৱে আমি মন্দিৰত সেৱা জনাইছিলে। আৰু তেওঁলোকৰ মাজত মই সোমাই গৈছিলোঁ, যাই তেওঁলোকে যিখিনি মোক আদেশ দিছিলে ৰিটায়াৰৰ পিছত অভিজ্ঞতাৰ তেওঁলোকৰ পৰা মই লৈছিলোঁ। আৰু তেওঁলোকৰ অভিজ্ঞতাৰ মতে মই আজি এইখিনি পাৰ কৰিলোঁ। গতিকে আৰু এটা কথা, লকাপৰ আসামী কেতিয়াও হেৰি নহয়, বিশ্বাসত নলওঁ। কেতিয়াও কোনোবাই ক'ব যে এইটো দি দিয়ক, একো নহয়। কেতিয়াও লকাপৰ আসামীক আপোনালোকে সাৱধানে ৰাখিব। যিমানে মিত্ৰ নহওক, যিমানে শত্ৰু নহওক, তেওঁ আসামী কেতিয়া তেওঁতো চিন্তা এটা কি কৰিলে মই কি হ'ব, কি নহ'ব, কেতিয়াবা হেৰিও কৰি দিব, ইনফ্লুৱেঞ্চো কৰি দিব পাৰে, বা কেতিয়াবা কিবা কৰি দিলে তেতিয়াতো নিজৰ চাকৰিটো হেৰি কথা আছে, ঘৰখন চলিব কেনেকৈ। আৰু সেইটোৰ ৰিপৰ্ট কিমান হয়, কিমান কি দীঘলীয়া হয়, তাৰো হিচাপ নাই। গতিকে লকআপটো আমাৰ
সেইটো প্ৰত্যেক দিনে এইটো চাবলগীয়া বস্তু আৰু সেইটোৱে হ'ল আমাৰ মেইন অস্ত্ৰপাত। গতিকে সেইখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা হেৰি হৈছে। মই এবাৰ মোক ফেনেলৰ বটল এটা ভাগ্য ভাল পানী মিহলাই দিয়া আছিলে। ফেনেলৰ বটলটো মই চিটাই দিম বুলি ক'লে কৈ উঠি হেৰিত দিছিল। মই থাপ মাৰি ধৰিলোঁ, ময়ো ভিতৰত আছিলোঁ। সি লগে লগে মানে দিছিলে, থাপ মাৰি ধৰিলোঁ। তাৰপিছত অচি ছাৰ সন্মুখতে আছিলে, অচি ছাৰে যাই থাপ মাৰি ধৰিলে, ধৰি তাক আনি 2 পিটনমান দিলে। যে আৰু তেতিয়া মোৰ অভিজ্ঞতা হৈছে যে লকআপত বিশ্বাসত কেতিয়াও নল'ব। যিকোনো বস্তুৱে সদায় চাই চিন্তি চেক কৰিহে দিব লাগে। আৰু মাছ মাংস নিদিয়াৰ উদ্দেশ্যটো হ'ল কি, কেতিয়াবা কাঁইট খাই দিব, সি গলত হেৰি হ'ব, তেতিয়া আমাৰ পুলিচকেইটাৰে পুলিচে অমুক কৰিলে তমুক কৰিলে এনেও হেৰি কথা। পুলিচৰ পাব্লিকেতো সদায় 1 টকাৰ ঠাইত 10 টকাৰ গান গায়। গতিকে সেইটো চাই চিন্তি হেৰি কৰি পেলাই চলিবলৈ কেতিয়াও অসুবিধা নহয়। মই ওপৰৱালাৰ আদেশমতে চলি এইখিনি পাইছোঁ। আৰু থাকি দি চাকৰি পইচাটো ঘৰত গৈছে, আপুনি বোলে বিপদত পৰিছে ছাৰ, মই যাব পৰা নাই, মোৰ এইটো অসুবিধা, কেতিয়াও বিচাৰে কেতিয়াও হেৰি নহয়, অসুবিধা নহয়। কিন্তু থাকি দিলে সেইটো কিন্তু একেবাৰে বেয়া নহয়। এদিন থাকি দিয়া মানে সদায় তেওঁৰ জীৱনটোৱে ফাঁকি দিয়া হয়। গতিকে সেইখিনি নকৰি চাকৰিটো কৰিবলৈ মোৰ মতে ভাল হয়। মোৰ অভিজ্ঞতাৰ মতে মই কৈছোঁ। আৰু থাকি দিয়া উদ্দেশ্যটো হ'লে কিন্তু চাকৰি হেৰি নহয়। আৰু বংশ পৰিয়াল আজি মোৰ এই 2টা ল'ৰা ছোৱালী মই হেৰি কৰিছোঁ, সিহঁতক মই কৈছোঁ যে থাকি বস্তুটো সঁচাত যাম, একোচ লাগি তুমি নাপাকে থাকিলোঁ, অপাৰটো নাই যদি কোৱা নাই, যদি নাই বুলি ক'লে কিছুমানে মোৰ হেৰিটো পাইছোঁ, এনেকৈ ৰৌ মাছটো আমাৰ পুলিচৰ মানুহে এনেকৈ ৰৌ মাছটো ৰাইজক দেখাই লৈ যায়। কিন্তু সেইটো ৰৌ মাছ কেৰাহীত পৰে নে হেৰিয়ে হয়, সেনেকুৱাও বহুত আছে। গতিকে আমি বেছি দেখায়ো হেৰি নহয়। যিটো নিয়মৰ আইন কানুন হিচাপে চৰকাৰৰ নিয়ম হিচাপে চলি গ'লে মোৰ মতে সকলোৰে ঘৰ এখন চলি যাব আৰু সকলোৰে দেশৰ মংগল কামনা কৰা হ'ব বুলি মই ভাবোঁ। আৰু মোৰ এইখিনিয়ে ক'বলগীয়া আছিলে। গতিকে মই এইখিনি কৰিলোঁ। তাৰ মাজতে এটা মই বস্তু আপোনালোকক, মই ৰিটায়াৰ হ'লোঁ, আজি ৰিটায়াৰ হ'লোঁ। মই একো দিবলৈ মোৰ ফালৰ পৰা একো নাই। মই আপোনালোকৰ ওচৰৰ পৰা এটা ক্ষমা বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মই কিবা এটা বস্তু আনিছোঁ, সেইটো গ্ৰহণ কৰিব বুলি মই মোৰ ফালৰ পৰা আশা ৰাখিছোঁ। আৰু মাজতে আপোনালোকে